আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক ও তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ সকলোবোৰ দিলি জাইজ খুৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব। আমিন। গোপনে কাৰো কথা শ্ৰৱণ কৰা। হাদিছত আছে, যিজনে নিজৰ কথা কাৰো পৰা গোপন কৰিব বিচাৰে আৰু ইজনে কোনো বাহানা বা চলনাৰে উক্ত কথা প্ৰকাশ কৰে, তেন্তে কিয়ামতৰ দিনা তাৰ উভয় কাণত গৰম সীহ গলাই ঢালি দিয়া হ'ব। এইটো কবিৰা গুনাহ, সোৱাদ তথা ফাইদাহীন, কিন্তু সচৰাচৰ মানুহ ইয়াত লিপ্ত হৈ আছে। আল্লাহ ইয়াৰ পৰা নাজাত দিয়ক। আমিন। আজিলৈ ভিডিঅ'টো ইমানেই। পৰৱৰ্তী সময়ত আকৌ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আল্লাহ পাকে আমাক কোৱা শুনাতকৈ বেছি আমল কৰাৰ তৌফিক দান কৰক। আমিন। তেন্তে আশা কৰিছোঁ মোৰ মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ খুবেই পচন্দ হৈছে, আৰু পচন্দ হৈছে যদি ভিডিঅ'টোত এটা লাইক কৰি দিব, স্বভাৱৰ খাতিৰত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, মোৰ চেনেল ইছলামিক সবক ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহ হাফিজ।